ৰঙতে মৰমৰ পাতো খেলে ৰঙতে নাচে পখিলি মাতে মোক হাত পাউলি। আজিৰ কাৰ্যসূচী শুভাৰম্ভ কৰিবলৈ লৈছোঁ আৰু পৰম্পৰাগতভাৱে আজি আমাৰ প্ৰথম কাৰ্যসূচী হৈছে পতাকা উত্তোলন আৰু উত্তোলনৰ বাবে আমাৰ আজিৰ কমিটিৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় আমি সদললৈ গৈ তেখেতক সন্মানিত কৰি আদৰি আনিবলৈ আমি তেখেতৰ বাসভৱনলৈ আমি যাত্ৰা কৰিম। গতিকে সমূহ শ্ৰদ্ধা আৱাসিককে শৃংখলাবদ্ধভাৱে মাননীয় সভাপতি মহোদয়ক আদৰি আনিবলৈ এক ঠাইত সমাবেত হ'বলৈ মই আহ্বান জনালোঁ। বিহু মাৰি দিব পাৰা মাননীয় সভাপতিদেৱক আজি আমি আদৰিবলৈ আহিছোঁ। তেখেতে আমি বিহু নাম এষাৰি লৈ আগবঢ়াইছোঁ অসমীয়া বিহু আৰু লগতে গুৰুজনাৰ স্থিত ভগৱন্ত পৰম পুৰুষৰ মাধৱদেৱ প্ৰসন্ন হৈ গহৰি কৰি মায়া নিজান আপোনাৰ মহিমাক আপুনি বেকজ কৰি জীৱক কৰা পৰিত্ৰাণ সমস্ত জনকে তুমি কুশলে ৰাখি এই অসমীয়া সংস্কৃতি বজাই তুমি কৃপা কৰিবা। জয় হৰি বোলা, জয় ৰাম বোলা, হৈছে
গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ গৈ আছোঁ, গতিকে পতাকাৰ চাৰিওফালে ছত্ৰাকাৰে সকলোকে সংগ্ৰহণ কৰিবলৈ জনাইছোঁ। আৰম্ভণি উদযাপনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু পতাকা উত্তোলন কৰিব আমাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় শ্ৰীযুত এছ কমল সিংহ ডাঙৰীয়াই আৰু আমাৰ সভাপতি মহোদয়ক পতাকা উত্তোলনৰ বাবে আদৰণি আনিবলৈ মই পিংকু গায়নক আমাৰ কমিটিৰ সম্পাদক আহ্বান জনাইছোঁ। সম্পাদনৰ বাবে আদৰণি জনাইছোঁ আৰু মাননীয় সভাপতি মহোদয়ক পতাকা উত্তোলন নমস্কাৰ মই অসমীয়া নৱবৰ্ষৰ নীতি সুভাষণ আৰু তথা ৰঙালী বিহুৰ ইয়া ভৰা অলপ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ বিহু অতি স্নেহেৰে পালন কৰা হয়। এইটোৱে আমাৰ বিহু হ'ল আমাৰ মিলনৰ উৎসৱ থাকিব নোৱাৰে। এই সংস্কৃতি অসম প্ৰত্যেক সমাজৰ প্ৰত্যেক ব্যক্তিয়ে আমাৰ নৱপ্ৰজন্মক আৰু পৰম্পৰা পুৰণা পৰম্পৰা ৰীতি নীতি আচাৰ ব্যৱহাৰ ৰক্ষা কৰি নতুন প্ৰজন্মক আমি নতুন দিশত সৃষ্টি দিশলৈ আগবাঢ়ি ওলাই নিলেহে এই সমাজটো জীয়াই ৰাখিব পাৰিব। আৰু সেইকাৰণে
আমি আমাৰ আৱাসীসকলে যোৱা 16 বছৰ ধৰি এতিয়ালৈকে যেনেকুৱা আমাৰ অসমৰ মিনি অসম বুলি ধৰা ক'ব পৰা আমাৰ আৱাসিক চহৰত বিহু উদযাপন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী আমি কৰি আহিছোঁ। এই ধৰণে যেতিয়া আমি বিহু পালনৰ আজি আমি একদিন হৈ কিন্তু আমি ভাবোঁ এক সপ্তাহ ধৰি আহিছে। সেই আমাৰ নতুন প্ৰজন্ম আমি এই সমাজটো সুশৃংখলভাৱে আমাৰ সংস্কৃতি এই এনেকুৱা মিনি অসম ক'ব পৰা আৱাসীসকলৰ এই বিহু উদযাপনৰ সপ্তদশ বিহু সমিতিৰ সভাপতি সকলকে আমি ধন্যবাদ জনাওঁ। এই মৰ্যাদা পদটো দিয়াৰ কাৰণে আমি চবকে ধন্যবাদ আকৌ পুনৰবাৰ কৰি চবকে নতুন বছৰ আৰু ৰঙালী বিহুৰ ওলগ আৰু ধন্যবাদ শুভেচ্ছা জনাই মোৰ বক্তব্য ইয়াতে মই মাৰিছোঁ। ধন্যবাদ। স্মৃতি দৰ্পণ কৰিব শ্ৰীযুত দিলীপ বুঢ়াগোহাঁই ডাঙৰীয়া, কাৰ্যকৰী সভাপতি ৰঙালী বিহু উদযাপন সমিতি। মই মাননীয় দিলীপ বুঢ়াগোহাঁই ডাঙৰীয়াক আগবাঢ়ি আহি শ্বহীদসকলৰ পবিত্ৰ স্মৃতিস্তম্ভত শ্ৰদ্ধা জনাবলৈ মই অনুৰোধ জনাইছোঁ। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। লুইতর পাররে তুমি দেখালো না, তুমি এত বুকু পাতি দিলা। ভারতীর নুমলি জিক বসা বলে তুমি এত মৃত্যু বরিলা। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন, জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ। তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা। ভাৰতীৰ নুমলি জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। তুমি শহীদ হলা, তুমি সূৰ্য হলা, যি অসমলে প্ৰভাত আনিব। তুমি শহীদ হলা, তুমি ধুমুহা হলা, জীৱৰ গৈছিলা হৈ ৰব। তুমি অনাগত সংগ্ৰামী সৈন্যৰ আঁচনিৰ অস্ত্ৰ হলা। ভাৰতীৰ নুমলি জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। প্রতি মাতৃর প্রতি ভগিনীর প্রতি পিতৃর গৌরব। ন্যায়র গান্ধীব ধারী অর্জুন পলাতক যত কৌরব।
লুহিতৰ বহমান পানীক তেজেৰে অধিক বলিয়ান কৰিলা ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক আৰু এই যে আমাৰ প্ৰতিদিনে হৈ থাকিব তাৰ আশা কৰিছোঁ আৰু বেছি নকওঁ এতিয়া দেখিছোঁ সকলোৰে উৎসাহ দেখিছোঁ আৰু এই বিহুৰ যিবিলাক কাৰ্যসূচী আছে এইবিলাক যাতে আমাৰ সফলভাৱে হয় তাৰ বাবে কামনা কৰি আমার কার্যকরী সভাপতি শহীদ বিধি কার্যসূচী শহীদ তর্পণ কৰিবলৈ অনুৰোধ জনালোঁ ইয়াৰ পিছত আছিল আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আমাৰ কমিটিৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আলু জুবিন গাৰ্গৰ বিয়োগৰ বাবে আমি এই কাৰ্যসূচীটো এই বছৰৰ বাবে বাতিল কৰিছোঁ কিন্তু তাৰ ঠাইত আমি আমাৰ জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতিত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিম আৰু মই আমার শব্দযন্ত্রবিলাকক অনুরোধ জানাম যাতে এই অনুষ্ঠানটোৰ চলি থাকোঁতে বেকগ্ৰাউণ্ডত মায়াবিনীটো বজাই দিয়ে মই আমাৰ আৱাসিক সমিতিৰ সভাপতি অনুৰোধ তাই ডাঙৰীয়াক অনুৰোধ জনাম তেখেতে যেন জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতিজন পুষ্পাঞ্জলি অৰ্পণ কৰি এই কাৰ্যসূচীটোৰ আৰম্ভণি কৰে ধন্যবাদ তোমাকেই
সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া পাই ডাঙৰীয়াক দুআষাৰ ক'বলৈ মনত জনাইছোঁ। কমিটিৰ সভাপতি প্ৰমুখ্যে কাৰ্যকৰী সভাপতি আৰু মোৰ মৰমৰ শ্ৰদ্ধাৰ আৱাসিক আৰু মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজি আমি অতিকে আনন্দিত। আমি যোৱা বছৰ এই বিহুটি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ, আমাৰ বেয়া লাগি আছিলে, কিন্তু এইবাৰ আমি অনুষ্ঠিত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আমাৰ যিহেতু এইটো আপোনালোকে সকলোৱে জানে, এইটো আমাৰ বাপুতি সাহোন। এই বিহুটো নহ'লে আমি জীয়াই থকাই আমাৰ অসম্ভৱ। ঠিক আজি আমি আপোনালোকে সকলোৱে জানে জুবিন গাৰ্গ বুলি ক'লে আৰু বেলেগকৈ আৰু তেখেতক বৰ্ণনা দিবলৈ প্ৰয়োজন নাই। আপোনালোকে জানে আজিৰ অসম তথা ভাৰতবৰ্ষ বা পৃথিৱীৰ মানুহে আজি জুবিন গাৰ্গক চিনি পোৱা হ'ল। একত্ৰিত কৰা, অসমীয়া সমাজখন বিশ্ব দৰবাৰলৈ লৈ যোৱা, গোটেই দুৰ্বল মানুহক সহায় কৰা, কিছুমান সাংঘাতিক ধৰণৰ তেখেতৰ গুণ আছিলে। তেখেতৰ গুণ গৰিমাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ। এজন ব্যক্তি আজি পৃথিৱী বিখ্যাত হৈছে। তেখেতৰ মৃত্যুৰ সময়ত তেখেতে 40,000 গান গাই আমাক তেখেতে আমোদ দিলে। তাৰোপৰি তেখেতে হাজাৰ মানুহক সহায় কৰিলে। এই গুণখিনি এজন শিল্পী হিচাপে যিখিনি তেখেতে আছে, এইটো কোনো পৃথিৱীত বিৰল। এনেকুৱা শিল্পী পৃথিৱীত জন্ম হোৱা নাই। সেইকাৰণে চাগে লাখ মানুহে তেখেতৰ মৃত্যুৰ সময়ত সহযাত্ৰী হৈছিল। গতিকে এনে এজন মহান ব্যক্তি আজি ভগৱান বুলি ক'ব ধৰিছে। এনে এজন মহান পুৰুষ বা মহান ব্যক্তিক আমি আজি এই আমাৰ পবিত্ৰ দিনত সৰিবলৈ পাই আমি নিজকে গৌৰৱান্বিত হৈছোঁ। আমি আশা ৰাখিছোঁ আজি জুবিন গাৰ্গ যেনেকৈ বিশ্ব দৰবাৰত জিলিকালে, আমাৰ অসমীয়া জাতিক মূৰ তুলি চিনাকি কৰি দিলে, ঠিক তেনেকৈ আমাৰ নতুন প্ৰজন্মই আকৌ এনেকৈ জুবিন গাৰ্গৰ দৰে আমাৰ ব্যক্তি আমি সৃষ্টি কৰিব লাগিব। সেই সৃষ্টিৰ কাৰণে তেনেকুৱা এজন ব্যক্তি উলিয়াই আনিবৰ কাৰণে আমি যিটো পৰিৱেশ দিব লাগে, এই পৰিৱেশটো আমি দিব লাগিব। তেতিয়াহে আমি আৰু নতুন প্ৰজন্মৰ পৰা জুবিন গাৰ্গৰ নিচিনা আমি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব পৰা ব্যক্তি আমি সৃষ্টি কৰিব পাৰিম। আৰু আজিৰ এই শুভক্ষণত তেখেতক আমি শ্ৰদ্ধা জনাই মায়াবিনী গাই তেখেতক আৰু শ্ৰদ্ধা জনাবলৈ পাই আমি ধন্য মানিছোঁ। আৰু আমাৰ আৱাসীসকলে সহযোগিতা কৰাৰ কাৰণে পুনৰ ধন্যবাদ জনাই, আৰু আমাৰ এই বিহুৰ যাতে যেন আমাৰ আৱাসীকৰ সকলো আৱাসীকৰে উন্নতি হওক, বছৰটো ভালে যাওক। নতুন বছৰ আহিছে, গছপাত যেনেকৈ কুঁহিপাত আহিছে, আমাৰো মন দেহ এইবিলাক ভালে ৰাখক, আৰু আমাৰ চিন্তাবিলাক নতুন উদ্যমে আগবাঢ়ি যাওক বুলি আশা কৰি এই বছৰ মই এই বিহুলৈ পুনৰ ওলগ জনাই মোৰ বক্তব্য সামৰণি মাৰিম। ধন্যবাদ। মাননীয় শুভজ্যোতি বৰকাকতি, সম্পাদিকা ডক্টৰ ইলৰা শইকীয়া আৰু সহসম্পাদকদ্বয় জিন্তু ঠাকুৰ আৰু সুৰেশ কুমাৰ, আপোনালোক আহি প্ৰাচীন পত্ৰিকা উন্মোচনৰ কাৰ্যসূচী আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ। সম্পন্ন কৰিছে আমাৰ ধৰুতি বৰকাকতি, জিন্তু ঠাকুৰ আৰু সুৰেশ কুমাৰহঁতে। এই চেগতে তেখেতসকলকো আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ অতি কম সময়তে তেখেতসকলে এইখন সভাপতি সম্পাদক তথা সহসম্পাদকলৈও আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আমাৰ আজিৰ প্ৰাচীন পত্ৰিকা উন্মোচন মাননীয় ৰাম বৰদলৈ ডাঙৰীয়াক প্ৰাচীন পত্ৰিকা উন্মোচন কৰিবলৈ মই আগবাঢ়ি আহি গামোচাখন ইয়াতে দিয়া। ধন্যবাদ সম্পাদিকা ডাঙৰীয়া। ৰাম বৰদলৈ ডাঙৰীয়াক সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া ৰাম বৰদলৈ ডাঙৰীয়াই আমাৰ প্ৰাচীন পত্ৰিকা উন্মোচন কৰিছে। এটা হাততালি দিবলৈ অনুৰোধ জনাইছোঁ।
অতি সুন্দৰ এখন প্ৰাচীন পত্ৰিকা উপসমিতিৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতো আৱশ্যকতাৰে সৃষ্টিকৰ্ম ইয়াত সন্নিৱিষ্ট কৰা হৈছে। এইবাৰ মই আমাৰ মাননীয় উন্মোচক ডাঙৰীয়া দুআষাৰ কৈ আৰু তেতিয়া এই প্ৰাচীন ভূমিকা বা বিভিন্ন সমিতিৰ সভাপতি ৰাখি প্ৰাচীন ভূমিকা আমাৰ ব্যৱস্থা কৰা হৈছিলে। এই প্ৰাচীন ভূমিকা প্ৰথম সভাপতি আছিলে আমাৰ প্ৰয়াত মনোজিত দাস ডাঙৰীয়া আৰু সম্পাদক আছিলে দীনেশ কলিতা। সেইদিনাখন যেনেকৈ যোৱাকালি ইয়াত সকলোৱে আনন্দ কৰিলে আজি সহকাৰী সম্পাদক দিল্লী ঠাকুৰীয়া আৰু সুৰেশ কুমাৰ আপোনালোক দুইজনৰ ওপৰত উঠি যাওকচোন, ওপৰলৈ যাওক, ফটো মাৰি দিবা। ৰাতি প্ৰায় 3 বাজি গ'ল, তাৰপিছত আমি এখন প্ৰস্তুত কৰি উলিয়াব পাৰিছোঁ। গতিকে সকলোৱে অংশগ্ৰহণ কৰিছে, ভাল লাগিছে। আৰু বিশেষকৈ ডক্টৰ আমাৰ শ্ৰীমতা শইকীয়া বাইদেউ আমাৰ কমিটিৰ পৰা, আৰু আছে জিন্তু আৰু সুৰেশ কুমাৰ, তেওঁলোকৰ সহায় সহযোগিতা তেওঁলোকৰ বাবে এখন প্ৰস্তুত হৈ গৈছে। বিশেষ পৰিমাণে নাই, গতিকে মই আমাৰ সম্পাদিকা বাইদেউক আহ্বান কৰিবলৈ এনে
সম্পাদন কৰি আহিছোঁ। বিহুৰ সকলোখিনি কাম সম্পাদন হৈ যোৱাৰ পিছত এইখন আমাৰ এখন স্মৃতি স্মাৰক হিচাপে হৈ যায়। গতিকে এইখনৰ অকণমান আধুনিকীকৰণ কৰিলে আমি ভাবোঁ ইয়ে স্থায়িত্ব লাভ কৰিব। এইখনৰ অকণমান অৱস্থাটো বেয়া হৈছে। আমি যদি ইয়াতে গ্লাছ এখন লগাই অকণমান ইয়াৰ চেটটো পৰিৱৰ্তন কৰিব লাগে ক'ব পাৰোঁ, সেইটো ভাল হয়। আৰু দ্বিতীয়তে এটা কথা যে আমি প্ৰত্যেক বছৰে লেখনিখিনিৰ কাৰণে এক বিহুলৈ ৰৈ থাকিব লগা হয়। যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি গ্ৰহণ কৰা হয়, গতিকে অভিভাৱকসকলক আজি মই অনুৰোধ জনাইছোঁ যাতে পৰৱৰ্তী বছৰবোৰত তেওঁলোকে নিজৰ ছাত্ৰসকলক ছাত্ৰীসকলক এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে বা অনুৰোধ কৰে। আৰু তৃতীয় কথাটো ক'বলৈ লৈছোঁ যে এইবাৰ ইয়াত অকণমান নাৰী শক্তিৰ হাতৰ পৰা পৰিছে, সেইকাৰণে হয়তো আগতকৈ বেছি ভাল হ'ব পাৰে। আপোনালোকে আৰু দ্বিতীয়তে কালি আমি আৱিষ্কাৰ কৰিছিলোঁ এজন পাছত এগৰাকী অলংকৰণ শিল্পী আছে আদ্ৰিকা দত্ত, তেখেতকো আমি ধন্যবাদ জনাইছোঁ। তেখেতেও আমাক 3 বছৰলৈকে ইয়াত সহযোগ কৰিছে। গতিকে এই সহযোগখিনি অত্যন্তই আদৰণীয়, সকলোকে ধন্যবাদ জনাইছোঁ। নামখিনি ঘোষণা কৰি দিছোঁ। উপস্থিত আছে প্ৰথমে আছে শ্ৰী চন্দন শইকীয়াৰ দেউতা ঋষি দাসৰ মাতৃ নিৰুপমা পাঠক, পবিত্ৰ ভূঞাৰ পিতৃ বীৰেন ভূঞা, মাতৃ হেমপ্ৰভা গগৈ, জয়শ্ৰী কাকতিৰ মাতৃ কিষাণু হাজৰিকাৰ মাতৃ শৰ্মিলা হাজৰিকা, উৎপল শৰ্মাৰ মাতৃ জয়ন্তী ডেকা, মেৰী নাথৰ পিতৃ ফণীভূষণ নাথ আৰু আমাৰ ইয়াৰে কৃষ্ণ তেখেতৰ প্ৰতিভা কি নাম আছিলে ৰোমা নাথ, মেৰী নাথৰ মাতৃ ৰোমা নাথে ইয়াত উপস্থিত আছে। আৰু কাৰোবাৰ নাম যদি হৈ গৈছে আমি পিছত ঘোষণা কৰিম। আমি জ্যেষ্ঠ পিতৃ মাতৃক নমন জনাইছোঁ। আমি অনুষ্ঠানটো আগবঢ়াৰ আগত এপাতি ঘোষণা পদেৰে আমি তেওঁলোকক সন্মান জ্ঞাপন কৰিব বিচাৰিছোঁ। নমস্কাৰ দিয়া সদনত উপদেশে জ্ঞানত প্ৰকাশে উচিৰ বাসুদেৱ বুদ্ধি সবাতে দেখ জ্ঞানৰ বুজিয়া আজি অসম সচিবালয়ৰ আৱাসীসকলৰ ৰঙালী বিহু উৎসৱ উপলক্ষে সকলে জগতি
নেবৰ দেখিলো নাজানো ভকতি নিজ গুণে তুষ্ট হইবা হৰিহে সাধিবা সবাৰো কাম হৰি ভকতি নাজানো প্ৰভু মহিমানো বুজো নাজানো সেৱা তোমাৰ হৰিহে ভৱসাগৰ কৰা পাৰ আশা মায়া কৰি হৰিহে ব্ৰহ্মাণ্ডকে দেৰি হৰিহে কোনেনো বুজিব পাৰে হৰিহে তোমাৰ মহিমা হৰি ভকতি নাজানো প্ৰভু মহিমানো বুজো নাজানো সেৱা তোমাৰ হৰিহে ভৱসাগৰ কৰা পাৰ হৰি ভৱসাগৰ কৰা পাৰ গুৰুজনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰিণা কি যে সুমধুৰ এই হৰিনাম গুৰুজনাই কৈ গৈছে কলিৰ হৰিণা শাস্ত্ৰতো লিখা আছে নামে প্ৰভু আছে কবাৰো আত্মাতে লোকতাৰণৰ হেতু গুৰুজনাই ক'লে যত জীৱ তত শিৱ ইটো চৰাচৰ চৰণে পৰিয়া হবা কৰিবা প্ৰণাম গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম গোপাল গোবিন্দ লোৱা হৰিণা
বয়সে বুকু ভাঙে বৰষতে কৰি জানো কপে প্ৰেম বুলি বয়সে বুকু ভাঙে দেৰে নাৰে নয় দেৰে নাৰে নয় দেৰে নাৰা ও দেৰে নাৰা দেৰে নাৰে নয় দেৰে নাৰে নয় দেৰে নাৰা ও দেৰে নাৰা দহতি আঙুলি চপা কলি মেঘালী ৰঙেৰে চুলি তাৰি ও দহতি আঙুলি চপা কলি মেঘালী ৰঙেৰে চুলি তাৰি ও চকুতে চকু এৰি মৰমি ভাগি বুকুতে বুকু মেলি দিবাহি ঢালি মনুৰিছে জোনাকী হৈ বৰষতে কৰি জানো কপে প্ৰেম বুলিয়া বয়সে বুকু ভাঙে বৰষতে কৰি জানো কপে প্ৰেম বুলিয়া বয়সে বুকু ভাঙে দেৰে নাৰে নয় দেৰে নাৰে নয় দেৰে নাৰা ও দেৰে নাৰা দেৰে নাৰে নয় দেৰে নাৰে নয় দেৰে নাৰা ও দেৰে নাৰা ফুলিব খোজা ফুলৰে পাহি তোমাৰে উঠৰে মিঠা হাঁহি ও ফুলিব খোজা ফুলৰে পাহি তোমাৰে উঠৰে মিঠা হাঁহি ও এটি দুটি তৰাৰে কিনো ধেমালি তোমাকে সাৱটি লৈ থাকো মলি মনুৰিছে জোনাকী হৈ বৰষতে কৰি জানো কপে প্ৰেম বুলিয়া আৰু ইয়াৰ লগে লগে জ্যেষ্ঠ পাৰ্থ ছাৰক এখন ফুলা কৰ্মচাৰীয়ে আদৰিছে আৰু আমাৰ মুকুল দাই সমাহাৰে এজন সম্পূৰ্ণ ব্যক্তি বুলি ক'ব পাৰি গতিকে ছাৰলৈ মই মাইক্ৰফোনটো আগবঢ়াইছোঁ নমস্কাৰ আমি আহিছিলোঁ অলপ সময় থাকিম বুলি কিন্তু মানে আমি যাব লগা হ'ল কাৰণ অসম চৰকাৰৰ যি শপত গ্ৰহণ অনুষ্ঠান হ'ব সেইটোৰ কাৰণে মিটিং চলি আছে মানুহবিলাক আহি আছে কিমান কি আহিব সেইটো সম্পৰ্কত আমাৰ মিটিং এখন দিলে তো তাত আমি যাব লগা হোৱাৰ কাৰণে আপোনালোকৰ ইয়াত যি অনুষ্ঠান ভাগ হ'বলৈ গৈ আছিল তাৰ সোৱাদ আমি ল'ব নোৱাৰা হ'লোঁ আমি আমাৰ বেয়া লাগিল মনটো অলপ সময় থাকিব পৰা হ'লে আপোনালোকৰ মাজত আৰু বেছি ভাল লাগিল হয় আৰু বিহুৰ এই সময় আপোনালোকক বিহুৰ শুভেচ্ছা জনাইছোঁ আমাক মৰমেৰে মাতি আনিছে আজি মই ইয়াত আমাৰ অফিচটোতে থকা যেন লাগিছে কাৰণ গোটেই অফিচৰ মানুহখিনিকে পাইছোঁ অফিচত যিটো পৰিৱেশত থাকোঁ সেই পৰিৱেশতেই থকা যেন লাগিছে খুব ভাল লাগিছে ইয়াত আহি খুব ভাল লাগিছে আৰু এনেকুৱা লাগিছে যে আজি ইভিনিং বা আজি সন্ধিয়াৰ কাৰণে যি অনুষ্ঠান হ'ব তাতে আমি যোগদান কৰিম সোনকালে নিশ্চয় আহিম আৰু বহাগৰ শুভেচ্ছা আপোনালোকক দিছোঁ মই ভূপেন হাজৰিকাৰে অকণমান এটা কলি এটা গাব চেষ্টা কৰি দিছোঁ তাৰপিছতে যাম বহাগ মাথো নেতিৰিতো নহয় নহয় বহাগে তিমান অসমীয়া জাতিৰ আয়ুস ৰেখা জনজীয় নাৰী জনজীয় নাৰী গতিকে জনজীৱনৰ এই হাঁহ আমাৰ সাহ হৈ থাকক সাহস হৈ থাকক আৰু এই বিহুৱে অসমীয়া জাতিক আমাৰ এই পৃথিৱীৰ বুকুত চিৰ প্ৰবাহমান
নদীৰ দৰে কৰি ৰাখক সামুদ্ৰিক নদী, যি নদী সাগৰত লগ হৈ থাকে। সাগৰৰ মৃত্যু নাই, অসমীয়া জাতিৰো মৃত্যু নাই। ধন্যবাদ। সকলোৱে অনুৰোধ জনাইছে ছাৰে এটা কবিতা আবৃত্তি কৰি শুনাব। আপোনালোকৰ ইয়াতে থাকে মোৰ ভাইটি, আমি একেখন গাঁৱৰে। প্ৰশান্ত মেনা, উগ্ৰ মেনা অসমৰ বিশিষ্ট নাট্যকাৰ, তেওঁৰ সন্তান। তেওঁ নতুনকৈ মানে কি নাটকৰ জগতত নতুনকৈ বুলি নকওঁ, বহুতে নাগৰে পঢ়ায়, কিন্তু এতিয়া ভাল নাটক লিখি আছে আৰু বহুতো নাট্যগোষ্ঠীত তেওঁৰ নাটক পৰিৱেশিত হৈ আহি আছে। ভাল লাগিছে ভাইটিক ইয়াত দেখা পায়। মোক কবিতা এটা গাব দিছে। কবিতা বিহুক লৈ পেলাই কবিতা নাই, এনে এটা কবিতা গাই দিলে হ'ব। মই এটা কবিতা গাব চেষ্টা কৰিছোঁ। আচ্ছা, আমাৰ যোৱা কেইদিন খুব বৰষুণ হৈ আছিলে। আমি গৰমত যেতিয়া মানে ফেন বিচাৰি আছিলোঁ, তেতিয়া বৰষুণ আহিল আৰু বৰষুণ অহাৰ পিছত এইবাৰ অলপ ঠাণ্ডা হৈ আছে। কিন্তু কেইটামান দিন পিছত যেতিয়া বৰষুণ হয়তো কিছুদিনৰ কাৰণে নাহিব, আমাৰ গৰমটো বাঢ়ি যাব আৰু কেতিয়াবা খৰাঙো হয়। খৰাং হ'লে, বৰষুণ নহ'লে আমাৰ কি কষ্ট হয়, আমি কি কৰিব লাগে। মই খৰাং বুলি এটা কবিতা ওলাইছে, এইটোকে মই অলপ গাব চেষ্টা কৰিম। খৰাঙৰ চকু পানী, চকুলোৰে গজাম সেউজ উশাহ খৰাঙৰ শুকান মাটিত। নহয়, চকুলোৰে গজাম সেউজ উশাহ খৰাঙৰ শুকান মাটিত। উশাহবোৰ ডাঙৰ হ'ব, সেউজীয়া আঙুলিৰে আদৰি আনিম মেঘৰ নৈ। খৰাং তোৰ তৰোৱালেৰে খান্দি দূৰ শূন্যত ভাহি থকা জলীয় কণা সুতি আনিম বোৱাই। গৈ যাব দিম তেজৰ নাঙলেৰে চহ কৰা পথাৰৰ গৰ্ভৰে। গাঁওখনে হাঁহিব, মাটিৰ পৰা গজিব বৰষুণ। বৰষুণৰ পাতত এৰি দিম এজাক ৰ'দৰ পলু। ককাই উৰা এৰী চাদৰখন তুমিও চাবা, সেইখন বহু খৰাং জয় কৰা যুদ্ধৰ পতাকা। কাণ পাতি শুনা, বাটে বাটে অজেয় যোদ্ধাৰ পদধ্বনি। সপোনৰ ৰং নহ'লে কিহেৰে আঁকিবা পৃথকৰ কঠিন ছবি। এই চকুলো খৰাঙৰ এটোপাল বৰষুণ, ঢৌৰ ব্যক্তি এখন সেউজীয়া সমুদ্ৰৰ জীৱন আঁকিবলৈ অহৰহ লৈ ফুৰো এই সন্ধানী ৰং। ধন্যবাদ। ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আমাৰ মাজত উপস্থিত থকা পাৰ্থ পেগু ছাৰকো দুআষাৰ কোৱাৰ লগতে এতিয়া অন্যতম এফাকি জুৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিমলয় ইয়াতে মানে পাৰফেক্ট মানুহ হ'ব, মই অফিচৰ পৰা একদম টানি লৈ আহিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। আমি আমাৰ অসম চৰকাৰৰ দুইজন জ্যেষ্ঠ বিষয়াক আমাৰ মাজত আহি আমাক কৃতাৰ্থ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। তেওঁলোকে যিহেতু চৰকাৰী কিছু কামৰ বাবে পুনৰ অফিচলৈ আজি বন্ধ বাৰটো যাব লাগিব, গতিকে তেওঁলোকে জনাইছে সোনকালে তেওঁলোকে আমাক এটা এইটো কামলৈ যাব। কিন্তু ইতিমধ্যে আমাৰ মুকলি বিহু চাবলৈ তেওঁলোকে বিচাৰিছিলে, গতিকে আমি যিসকল আৱাসী অন্তত ইয়াত উপস্থিত আছে সকলোকে আমাক তাত মুকলি বিহু একেলগে গাব আৰু নাচিবৰ বাবে আহিবলৈ অনুৰোধ জনাইছোঁ। Thank you.
জয় ৰাম বোলা। ভাল ভাল বোলে গৃহস্থৰ ভাল, পূবে ভঁৰাল বোলে পশ্চিমে গঁৰাল, উত্তৰে চৰু বোলে দক্ষিণে গৰু, গৃহস্থৰ কুশলতে বোলা জয় হৰি বোলা। ৰাম কান্দে বনে বনে, লক্ষ্মণ কান্দে সংগে, শূন্য গৃহ পাই সীতাক হৰিলে ৰাৱণে। লক্ষ্মণ কান্দে সংগে, শূন্য গৃহ পাই সীতা কান্দে বনে বনে, লক্ষ্মণ কান্দে সংগে, শূন্য গৃহ পাই সীতা হৰিলে ৰাৱণে। হেয়া হুঁচৰিয়ে চত আমি বিহু মাৰো যত, দেহি ঐ দুবৰি নগজে তত। হুঁচৰিয়ে চত আমি বিহু মাৰো যত, দেহি ঐ দুবৰি নগজে তত। সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী, হুঁচৰি গাবলৈ যাওঁ গোবিন্দাই ৰাম। সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী, হুঁচৰি গাবলৈ যাওঁ গোবিন্দাই ৰাম। সুৰাই চাই থাক নীলগৰ পৰা, সুৰাই সৰগৰ তৰা, চাই থাক নীলগৰ পৰা। ৰৈ ফুল ৰমক বিজুলীৰ চমক, বহাগৰ বিহু পায় গা কৰে ৰমক জমক, গা কৰে ৰমক জমক। অ ৰাম জয় হৰি। পাতি চাইকেলতে সন্ধিয়া পৰতে, দদাই দেও যায় গৈ। পাতি চাইকেলতে দদাই দেহে উঠি লৈ, সন্ধিয়া পৰতে দদাই দেও যায় গৈ। পাইততে নাই দদাই দেহ গাতে ঐ, সাজে অকণ খাই লৈ ঘুটুংকৈ পৰিলে, ঘুটুংকৈ পৰিলে খাল। ঐ ঘুটুংকৈ পৰিলে ঘুটুং।
এই নবাৰীৰ পচলা ঐ হাতী তেলি এয়া হৈ ৰঙিলি এয়া হৈ পমিলি ঐ এ বিহু তলিত পাতিছে মেলা শুনিয়া চাবতো কি চৰাই ৰিঙিয়াই কিয় বাৰু ৰিঙিয়াই কিয় বাৰু ৰিঙিয়াই মোৰ মনৰ মাজতে কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই কিয় বাৰু জুমি চাই ও নাচনী নাচনী মনৰে কথাবোৰ তই নুবুজা নহবি জাৰণি কিয় বাৰু ৰিঙিয়াই কিয় বাৰু ৰিঙিয়াই মোৰ মনৰ মাজতে কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই কিয় বাৰু জুমি চাই ও নাচনী নাচনী নাচা মৰম জান আচলৰ ধন তিয়া সঁচাকৈ সুধিছোৱে বনিতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ মোৰ ঐ তুমি নাচনী এতিয়া যে গাভৰু ঐ তয়ো বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল মৰমে জানা নিবিচাৰে জাতি কুল হৈ জান মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম হৈ জান মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম নাচনী তুমি বিহুতে ঐ নহ'লে হাতৰ ঢোলৰ মাৰি নাযায়নো মোৰ ঢোললে ও
চিতনি কেনেকৈনো পাম তোমাকে লগত লৈ পলাই গুচি যাম লৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ ওখ পৰ্বত হিমালয় মৰম মৰম দিলাহি কিনো মৰম দিলাহি ঐ ৰেলৰ আলি দুচিৰি গৈ পাবা ধুবুৰী সময় পালে মাৰিবা ঐ জান আমাৰ ভগা জুপুৰিত গৈ পাবা ধুবুৰী সময় পালে মাৰিবা হাই হাই উচ চাপি চাপি নাহিবি নাচনি নাহিবি নাচনি তোৰে গাত মোহিনী আছে চেলেং বাখৰৈ পলকুমদাৰৰ পাতে চেলেং বাখৰৈ পলকুমদাৰৰ পাত ঐ হাই হাই উচ চাপি চাপি নাহিবি নাচনি তোৰে গাত মোক প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে তাৰ পাছত সজিলে জীৱ বগীতৰা হাতে মেলি হালধি নঘহিবি মালতী হাতে মেলি হালধি নঘহিবি মালতী চুলি মেলি নলবি তেলেহে মইনা দেহি ঐ আকৌ মইনা হৰি ঐ চুলি মেলি নলবি তেল ঐ নদীৰে ঐ ঘাটলৈ নাযাবি ঐ অকলৈ নদীৰে ঐ ঘাটলৈ নাযাবি ঐ অকলৈ ডেকা লৰাই পাতিছে মেলে মইনা দেহি ঐ আকৌ মইনা হৰি ঐ ডেকা লৰাই পাতিছে মেল চেনিমাই কলিজাৰ তেজেৰে চেনিমাই ৰে বৈ যাব নৈ চেনিমাই তেজেৰে বৈ যাব নৈ চেনিমাই তোমাক দিব উলিয়াই চেনিমাই মই কান্দিম ৰিঙিয়াই চেনিমাই তুমি যোৱা বাটলৈ চাই চেনিমাই তুমি যোৱা বাটলৈ চাই চেনিমাই তোমাৰনো বিয়া হ'ব চেনিমাই নোৱাব ধুৱাব চেনিমাই মতেনো হালধি দিয়ে চেনিমাই গাতেনো হালধি দি ৰাঙলী মদাৰ
উৰে জীৱন থাকিব পিৰিতি 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 মিছা চিৰা দৈ পিৰিতি 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 বুৱা বুৱতী নৈ পিৰিতি 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 উৰে জীৱন থাকিব উৰে জীৱন থাকিব সমূহ ৰাইজে মিলি বতাহৰ দেউকাতে ও মইনা ও কিনো ৰং সিঁচিলা বাৰে ৰঙৰ মোৰে বুকু আমনি কৰে
ছায়ামণি নালাগে লাহৰি মইনা ঐ ভাবোলো কাহানি কৈ ঘর বাৰিষা অহাদি ও হাই হাই আহিলা মোৰ বুকুলৈ বোৱাই দিলা মৰমৰ বান বলিয়ালো বানে হৈ বলিয়ালো বানে হৈ ও হাই হাই দেখালো
চিৰিলি চিৰিলি নাহৰৰে পাত ছোৱালী ধুনীয়া যৌৱনৰ বেলাত উদুলি মুদুলি হিয়াৰে ৰভাত বলিয়া কৰিলি দুচকুৰ মায়াত তোক দেখি বুকুখনে কয় প্ৰেম হেনো এনেকুৱাই হয় তোৰ কথা ভাবি 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 পাগল হলো মই জানই 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 নাযাবি মোক এৰি থৈ হে জানই 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 তোকে ভাল পাওঁ সঁচাকৈ তোৰ জান কপালত আকিম ৰঙা ফুট কইনা সাজতে মৰম লাগিব তোক হাঁহি মিচিকিয়া দুগানে উপচা এনেও ধুনীয়া তই তোক দেখি বুকুখনে কয় প্ৰেম হেনো এনেকুৱাই হয় তোৰ কথা ভাবি 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 পাগল হলো মই জানই 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 নাযাবি মোক এৰি থৈ এ জানই 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 তোকে ভাল পাওঁ সঁচাকৈ ফাগুন নৈ বোৱাই দুটি উঠে কিনো কৈ গলি মোৰে জান সপোন লৈ বুকুত মনে মনে তোলৈ চাই থকা তুই তান মই মৰম আলুখুৱা হিয়া মন জুৰুৱা বাঢ়ে ঘনে ঘনে কৈ তোক দেখি বুকুখনে কয় প্ৰেম হেনো এনেকুৱাই হয় তোৰ কথা ভাবি 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 পাগল হলো মই জানই 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 নাযাবি মোক এৰি থৈ এ জানই 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 তোকে ভাল পাওঁ সঁচাকৈ জানই 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 যৌৱন জুই লগালি তই এ জানই 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 মৰম দি নাযাবি তই ৰ'দ আজি কেৰি পাওঁ ৰ'দ আজি কেৰি চাওঁ খিৰিকী মে
চালি এৰি বাহিৰৰ পথেৰা ৰ'দ আজি কেনি পাওঁ ৰ'দ আজি কেনি চাওঁ মন গ'লে মোৰ কাষলে আহিবা এদিনকলে কিদৰে শুওঁ কিদৰে খাওঁ চাই যাবা আহি নিৰলে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোঁৱা দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰক লোৱা কবিতা ৰাতি আজি মায়া হ'ল মৰিচি কাষেদি ফুৰা শেষ নহ'ল ৰ'দ আজি কেৰি পাওঁ মহিলাৰ বাবে পাৰ পানী আৰু সৰু ল'ৰা ছোৱালীৰ বাবে পাৰ পানী প্ৰতিযোগিতা যোনে ভাগ ল'ব বিচাৰে পতাকাৰ ওচৰলৈ আহি উপস্থিত হ'লে ভাল হয় তাৰ আমি আৰম্ভ কৰিব ওলাইছোঁ পতাকাখনৰ গুৰিত আহি উপস্থিত হ'ব লাগে সবাই খেলিব জায়গা পাইছে তুমি তো জায়গা পাবা এই সরস্বতী দেখা দেখা লাগিছে এটা খুব বহুত কৰি আছে কি নাম দেব টিংকু গান নামটো শুনা শুনা লাগিছে বিহু তালিত তুমি ক'ত পাইছিলা তুমি ক'ত পাইছিলা ভেৰি গুড এইখিনি পঢ়িব এটা কাৰণে কোনো নিজে পাইছে আৰু কোনো বেলেগে দিছে বন্ধুৱে দিছে আমাৰ এনি বাইদেউ দিয়া বুলি কৈছে এনি বাইদেউ 3টা দিছে আৰু এই কথাটো মোৰ সবচে ভাল লাগিছে সেইখন নাখায় কোনোবাইকে শ্বেয়াৰ কৰি খাব লাগে আৰু আমাৰ ল'ৰা-ছোৱালীখিনি খোৱাৰ পিছত বেলেগক দিছে সকলোৱে এবাৰ হাত চাপৰি দিলে ভাল পাওঁ উপস্থিত যোন আছে এটা নতুন কথা এটা ভাল কথা শিকিছে ল'ৰা-ছোৱালীখিনিয়ে শ্বেয়াৰ কৰিছে আৰু সকলোৱে পাইছে খুব ভাল লাগিছে খুব ভাল কৰিছে কাৰোবাৰ নামটো নুশুনিলোঁ তোমাৰ নামটো নুশুনিলোঁ নামটো তোমাৰ নিতুল শইকীয়া আৰু কোন বাকী আছে আমাৰ জেনেৰেল ছেক্ৰেটাৰী ছাৰৰ ছোৱালী তানিশা বৰা কুপন দিলে কাৰ ঘৈণীয়েক কাৰ কি কি পইচা কৰি দিলে
কাৰ কেৰিয়াৰ সুধিবলৈ জ্ঞাপন আছে আমাক যদি ভাবি পেলাই সুধিব পৰা কোনটো কাৰ কেৰিয়াৰ কাৰ পাইছে যদি কওঁতে তোমাৰ নামটো কোৱা কি নাম কাৰ ল'ৰা পানী পাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব এতিয়া এতিয়া ছোৱালীৰ পানী পাৰ প্ৰতিযোগিতা আৰম্ভ কৰা হ'ব পাৰ পানী পাৰ পানী পাৰ পানী পানী পাৰ পানী পাৰ 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 পানী পানী পাৰ পাৰ পানী পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পাৰ পানী পাৰ পানী পাৰ পানী 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 পাৰ 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 পানী পাৰ পানী পাৰ পানী পাৰ 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 পানী পার পানি 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 পার পানি 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 পার পানি পার পানি পার পার পানি 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 পার পার পানি পার পানি পার পানি পার 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 পানি পানি পার পার পানি 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 পার 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 পানি পানি পার পার পানি 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 পার পানি পার পানি পার পার পানি পার পানি পার পার Thank you.
কোঠাৰী এৰি বাহিৰত পথ হেৰা শেষ নহয় কবিতা ৰাতি আজি মায়া হ'ল মৰিছি কাষেদি ফুলা শেষ নহয় পানী
জানৈ শুনৈ সৰু মাই দেহ মাই খুলিয়ে ঐ বিনালে জানৈ শুনৈ সৰু মাই দেহ মাই বৰদৈচিলা আহিলে জানৈ শুনৈ সৰু মাই দেহ মাই সৰু মাই দেহ মাই উঘা মাকৰ শুনিছো উঘা মাকৰ শুনিছো জানৈ শুনৈ যোৱা বেলিৰ বিহু নাম জানৈ শুনৈ জুৰিবলৈ থাকিলে জানৈ শুনৈ এই বেলি এৰাতে নাই বিহু লাগিছে বৰ বিহু লাগিছে গাত বিহু লাগিছে বৰ বিহু লাগিছে গাত অতি টঙালি কঁকালত বান্ধি লৈ উজালি উজালি অতীত সোঁৱৰাই বলা যাওঁ আগুৱাই ঢোলেটি কান্ধতে পেপাতি হাততে লৈ ৰাতিৰে ৰাতিটো অতি টঙালি ফুৰু বিহু মাৰি অতি টঙালি ফুৰু বিহু মাৰি অতি টঙালি গুচাই ধূলি বালি অতি টঙালি গছকতে মৰে দুবৰি অতি টঙালি কঁকালত বান্ধি লৈ উজালি উজালি অতীত সোঁৱৰাই বলা যাওঁ আগুৱাই ঢোলেটি কান্ধতে পেপাতি হাততে লৈ তোৰ সমান শুৱনি নাই অ হাই হাই হলে তাই এচানি মৰে বিহিকাল যবন নহয় বদলি মৰে ঐ ভোগে তই দিছে সাজাতি নৈ মদক পিলি নাম নৈ ধনচিৰি কুলকৈ লুই ততে মিলু গৈ লুই ততে মিলু গৈ লুই ততে মিলু গৈ লুই ততে মিলু গৈ নৈ নাচনি নৈ কুলতা নৈ বুটা নৈ নৈ চাৰিটা নৈ চাৰিয়ে নৈ চাৰিকে নৈ চৰে না দৈ 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 নৈ নাচনি নৈ মুখলৈ নৈ চাবকে নৈ নোৱাৰি নৈ জালুকে নৈ পুৰা দি নৈ পুৰে না দৈ 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 দৈ